ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত আছে তাৰ পাছতো আজি পৰ্যন্ত কিন্তু আৰক্ষীয়ে হেসকলক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই এগৰাকী বৃদ্ধা মহিলা জীৱন মৃত্যুৰে যুঁজি থাকিবলগীয়া হৈছে প্ৰাঞ্জল পাপৰি চাওক যে ঢিঙত এতিয়া খিলঞ্জীয়া যিসকল যুৱতী মহিলা সেইসকল কিন্তু সুৰক্ষিত নহয় বৰ্তমান সময়ত যি স্প্ৰে গেঙৰ যি সন্ত্ৰাস সেই সন্ত্ৰাসৰ পৰা এটাই বুজা গৈছে যে ঢিঙৰ মহিলা আৰু যুৱতীসকল বৰ্তমান সময়ত সুৰক্ষিত নহয় আৰু এইসকল মহিলা আপোনালোকে দেখিছে যে এইসকল মহিলা বৰ্তমান সময়ত আৰক্ষী থানা ঢিং আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম যে যিহেতু ধাৰাবাহিকভাৱে ঢিঙত যি আচলতে স্প্ৰে কাণ্ড সংঘটিত হৈ আহিছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপোনালোকে আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰক্ষীৰ যিটো কালি যে যিকেইজনক ধৰিলে সেইখিনি আমাৰ মহিলাসকলক দেখুৱাওকচোন আমি এবাৰ তেওঁলোকক চাই যাওঁ আমি চাই যাওঁ তেখেতসকলক আমাক দেখুৱাই দিয়ক আমি চাবলৈকে আহিছো কাৰণ আমি ৰাতি শুব নোৱাৰো বহিয়ে থাকো বহি থাকিব লাগে চাওক যে এইসকল এতিয়া যুৱতী মহিলা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী তেওঁলোকে হাতত লৈছে এই যিটো নিৰ্যাতন নাৰীৰ ওপৰত যিটো নিৰ্যাতন চলিছে ঢিঙৰ যুৱতী মহিলা বৰ্তমান সময়ত সুৰক্ষিত নোহোৱাৰ অভিযোগ উত্থাপিত কৰি আপোনালোকে আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী হাতত লৈছে কি ক'ব আৰক্ষীৰ যিটো ভূমিকা হয় আমি নিশ্চয়কৈ আটায়ে ওলাই আহিছোঁ যে আমি আজি ইমান মাহে ৩-৪ মাহে নিৰাপত্তাহীনত ভুগিছোঁ আমাৰ গৃহতে আমি সুৰক্ষিত নহয় গোটেই ৰাতি উজাগৰে থাকিব লাগে এনেকৈ জানো মানুহ থাকিব পাৰে নিজৰ গৃহত বাৰু গতিকে আমি আটাইখিনিয়ে আলোচনা কৰি আমি ওলাই আহিছোঁ কিবা এটা আমাক ইয়াৰ উচিত বিচাৰ লাগে নিৰাপত্তা লাগে নাৰী সুৰক্ষা লাগে আৰু বৰ্তমান সময়ত যি স্প্ৰে গেঙৰ যি 4টাকৈ যি চুৰ বৰ্তমান সময়ত কৰায়ত্ব কৰিছে তাৰ পিছতো নিশা ভাগত 3টাকৈ পৰিয়ালৰ বাসগৃহত স্প্ৰে চুৰে সন্ত্ৰাস চলালে কি ক'ব এয়া যে নিৰ্দিষ্ট ৩-৪জন তেনে কথা আচলতে হ'বই নোৱাৰে কাৰণ 4জনক ধৰিছে যিহেতু তাৰ পিছতো আৰু দুনাই তেনেকুৱা ঘটনা ঘটিয়ে আছে গতিকে আমি ক'ব বিচাৰোঁ যে ড্ৰাগছত আসক্ত যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক বিচাৰি উলিয়াব লাগে য'ৰ পৰা ড্ৰাগছ আহে সেই সৰবৰাহ বন্ধ কৰিব লাগে কাৰণ উঠি অহা নৱপ্ৰজন্ময়ো ইয়াৰ গ্ৰাহত আটাইবোৰ ধ্বংসমুখলৈ গতি কৰিছে পাপৰি আমি প্ৰথমতে উল্লেখ কৰিছো যে এগৰাকী বৃদ্ধা মহিলাও এই যি নৰপিশাচৰ পৰা বাচিব নোৱাৰিলে এনেধৰণৰ যি নাৰকীয় ঘটনা সংঘটিত কৰিলে তাৰ পিছৰ পৰিৱেশ আপুনি চাওক এনেদৰে যুৱতী মহিলাসকল ওলাই আহিছে আৰু আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকে যি আচলতে অভিযোগ উত্থাপিত কৰিছে সেয়া ভয়ংকৰ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব এতিয়া মানে ডক্টৰসকলে কৈছে যে সেইটো বোলে ৰেপ কৰা নহয় এই 60 ওপৰত তাৰমানে মানুহজনী প্ৰায় 70 বছৰ বয়সৰ মানুহজনীকে এতিয়া মাহেকীয়া চান পাব সময় নেকি গোটেই কাপোৰ কানি লেতেৰা হৈ আছে মানুহে মাইকী মানুহে দেখিলেই গম পায় সেইটো ডক্টৰসকলে কিয় গাইড দিব বিচাৰিছে তাৰ আঁৰত তেওঁলোকৰ মা ঘৰত ভনীয়া ঘৰত নাই নেকি তেওঁলোকে সেইটো শুদ্ধ উত্তৰ দিব লাগে নে নালাগে কৈছে যদি মানুহজনী ৰেপ কৰাই নাই মানুহজনী এতিয়া 5 দিনমান হ'ল নেকি আজি এই 4-5 দিন এই মানুহজনী এতিয়ালৈকে যে গালৈ চেতন অহা নাই এই কথাটো তেওঁলোকে কিয় গাইড দিবলৈ বিচাৰিছে কি ক'ব আপুনি কি ক'ব আৰক্ষীৰ যিটো ভূমিকা ডক্টৰৰ ভূমিকাটো ভুল কৰিছে এইটো আমি উচিত তদন্ত বিচাৰোঁ যিহেতুকে তেখেতৰে নহয় আমিওতো সুৰক্ষিত হ'ব লাগিব আমিতো সুৰক্ষিত নহয় যিহেতু মোৰ ঘৰতে যোৱা 16 তাৰিখ মঙলবাৰৰ দিনাখন হৈ গৈছে আমাৰ ঘৰত 4টা মানুহ আছোঁ সকলোকে আমাক স্প্ৰে কৰিছে তাৰপিছত আমি শুই গৈছোঁ ক'ব নোৱাৰোঁ কেনি সোমাইছে ইমান ঘৰত কেনি সোমাইছে বিলৰ তলা ভাগি পেলাই সোমাইছে কেনি সোমাইছে নাজানো মুঠতে এতিয়া সোমোৱাৰ পিছত আমিতো স্প্ৰে কৰাৰ পিছত আমি শুই গৈছোঁ ঘৰত গড্ৰেজ তলা ভাগি 4টাকৈ গড্ৰেজ তলা ভাগি সকলো সা সম্পত্তি লৈ গৈছে তাৰপিছত আমি গম নাপাওঁ ৰাতিপুৱা 8টা এতিয়ালৈকে শুই আছোঁ তাৰপিছত ওচৰৰ মানুহে মানে ইহঁতৰ ঘৰৰ মানুহ কিয় উঠা নাই ইমান দেৰিলৈকে অকণমান তদন্ত কৰাৰ পিছতহে মানে তেখেতলোকে গম পাইছে যে ইহঁতৰ ঘৰত চুৰ হৈছে তাৰপিছত আমিতো ক'বই নোৱাৰোঁ আমাক তাৰপিছত তেখেতলোকে গাঁৱৰ মানুহে 108 আনি মেডিকেল ভৰ্তি কৰিছে চাওক যে নগাঁও আৰক্ষীয়ে যে এই ঢিঙৰ যি যুৱতী মহিলাক যে নিৰাপত্তা দিয়াত যে ব্যৰ্থ হৈছে সেই ছবিখনেই বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে স্মাৰ্ট আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে স্মাৰ্ট আৰক্ষীৰ কথা কয় কিন্তু আৰক্ষীয়ে কি কাৰণে এই যিটো এই গেংটোক উৎখাত কৰাত ব্যৰ্থ হৈছে অন্য মহিলা আছে আমি জানিবলৈ বিচাৰিম আপোনালোক আজি ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কি ক'ব আৰক্ষীৰ যি ভূমিকা ঢিঙত মোৰ ঘৰতে 2 নম্বৰ বাৰত হৈছে গম পাইছেনে আৰু মানুহজন মানে এসপ্তাহ হ'লে তেজ বমি কৰি পেলাইছে
আৰু আমিতো চেঞ্চেই নাইকিয়া দুদিনৰ কাৰণে গম পাইছে তথাপিতো পুলিচ প্ৰশাসনে একোৱে আজিলৈকে কৰা নাই নগাঁও আৰক্ষী অধীক্ষকে কৈছে যে ঢিঙত 4টা কেছ ৰুজু হৈছে আৰু ঢিং আৰক্ষী থানাত স্প্ৰে গেঙৰ যি ঘটনা 4টা কেছ ৰুজু হৈছে কিন্তু আমি যি মহিলাসকল দেখিছো ইয়াত বহু সংখ্যক মহিলা বহুতে আছে গোট অল ঢিঙত আছে কিন্তু আজি প্ৰশাসন কিয় শুই আছে গম পাইছেনে প্ৰশাসনে দৰমহা লৈছে আৰু তেওঁলোক শুইছে তাৰ বাহিৰে তেওঁলোকে একো কৰা নাই মোৰ মানুহজন এসপ্তাহ হলে তেজ বমি কৰিছে কিন্তু তেওঁলোকে মোৰ পুলিচ এদিনেই গ'ল তাৰ বাহিৰে আৰু যোৱা নাইকিয়া গম পাইছেনে আমাক এতিয়া মহিলাক মানে ধৰ্ষণ কৰিছে গম পাইছে স্প্ৰে মৰাৰ লগত এতিয়া ধৰ্ষণ কৰি মহিলাক শেষ কৰি দিছে আমাক এতিয়া আৰক্ষীয়ে কি কৰে সুৰক্ষা দিব লাগে তাৰ বাহিৰে আমি আৰু একো নাজানো মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আমাৰ গাঁৱতে আমাৰ ঢিং তলিব সোণাই গাঁও হয় তাতে 4-5 ঘৰ মানুহৰ হৈছে স্প্ৰে মাজতে আমাৰ ঘৰতো দিছিলে কিন্তু ভাগ্য ভাল আমি গম পালো একো ৰিয়েকশ্যন নহলে কিন্তু এই খুৰীহঁতৰ ঘৰত দিছিলে তো আমি প্ৰশাসনৰ ওচৰত জনালো দাবী কৰিলো তেওঁলোকে একো ব্যৱস্থাই নললে এতিয়া মানে আমি এইটোৱে বিচাৰিছো যে ইমানখিনি এতিয়াতো মাইকী মানুহৰ আমাৰ কোনো ৰিস্ক নোহোৱা হৈ গৈছে ধৰ্ষণলৈকে গুচি গৈছে তো সেইটো কাৰণে আমি বিচাৰিছো যে আগৰ অচিজনে যি কৰিছিলে এতিয়া নতুন যি প্ৰশাসনে আমাৰ ভালকে ব্যৱস্থাটো ললে হৈছে যিজন অচি আহিছে তেওঁ যাতে এতিয়া মানে ভালকে ব্যৱস্থাটো লয় আৰু আসল যিজন মানে দুখী তেওঁক যাতে ধৰি পেলাই শাস্তি ব্যৱস্থা কৰে সেইটোৱে পাপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীক উন্নীতকৰণৰ কথা কৈছে এয়াই নেকি উন্নীতকৰণ আৰু যিগৰাকী নগাঁও আৰক্ষী অধীক্ষক তেওঁ কি কাৰণে যুৱতী মহিলাক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে সেই প্ৰশ্ন কিন্তু এতিয়া উত্থাপিত কৰিছে ৰাইজে আৰক্ষী বা প্ৰশাসনৰ লোকে যদি ৰাতি এটা পেট্ৰলিঙৰো তেওঁলোকে ব্যৱস্থা কৰিলে হয় আজি 3 মাহে তেওঁলোকে ভুক্তভোগী গতিকে 3 মাহৰ সময়খিনি তেওঁলোকে যদি এটা পেট্ৰলিঙৰো ব্যৱস্থা হয়তো কৰিলে হয় তেতিয়াহ'লে তেনেদৰে হয়তো সেই গেংটোৱে সন্ত্ৰাস চলাব নোৱাৰিলেহেঁতেন প্ৰতি ৰাতিয়ে তেওঁলোকে লোকসকলক টাৰ্গেট কৰি আহিছে আৰক্ষী কোনখিনিত ব্যৰ্থ হৈছে প্ৰাঞ্জল তেওঁলোকৰ কিহৰ অভাৱ তেওঁলোকে কিয় ওলাই নাযায় থানাখন এৰি ৰাতি হলে অভিযান চলাবলৈ পাপৰি চাওক যোৱা নিশাৰ কথা আমি কৈছো যে এই যি সমগ্ৰ ঘটনা ঢিঙত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে যোৱা নিশা আৰক্ষীৰ বিপৰীতে ৰাইজে চুৰ ধৰিবলৈ সক্ষম হৈছে কিন্তু আৰক্ষীৰ দ্বাৰা সম্ভৱ নহল আৰু আৰক্ষীৰ বিপৰীতে ৰাইজে এতিয়া পহৰা দিবলগীয়া হৈছে অতিকৈ লজ্জাজনক বিষয় যে ৰাইজে এতিয়া নিৰাপত্তাহীনতাত ভুগি তেওঁলোকে পহৰা দিবলগীয়া হৈছে এই যিসকল যুৱতী মহিলা আপোনালোকে মহিলাসকল দেখিছে তেওঁলোকে বৰ্তমান সময়ত এটাই বিচাৰিছে যে তেওঁলোকক নিৰাপত্তা লাগে যাৰ বাবে তেওঁলোকে আৰক্ষী থানাত আহি তেওঁলোকে সুফল নোপোৱাৰ বাবে বৰ্তমান সময়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আপোনালোকৰ যিটো সুৰক্ষা আমাৰ মাইকী মানুহ সদায় অচেতন হৈ পৰা দি পৰিছোঁ কাৰণ আমাৰ মা বয়সীয়া যিগৰাকী মহিলাক নেকি এনেকুৱা এটা হেৰি কৰিছে তথাপিতো আৰক্ষীৰ কোনো ব্যৱস্থা এতিয়ালৈকে বৰ্তমানলৈকে নাই এতিয়া ছাৰেহে ল'ম বুলি কৈছে কি বুলি আমি আশা কৰিম ছাৰে আমাক কৰি দেখুৱালেহে আমি আশা কৰিব পাৰিম যে আমি মাইকী মানুহ সুৰক্ষা হৈ থাকিব পাৰিম কাৰণ আমাৰ ল'ৰা ছোৱালী আছে আমাৰ মাইকী বয়সীয়া মানুহজনী ল'ৰা ছোৱালী স্কুল কলেজলৈ গ'লে যদি তেনেকুৱা অঘটন ঘটে আমি মাকবিলাক কি শান্তিয়ে থাকিম সেইকাৰণে আমাক শান্তি পৰিৱেশ লাগে পাপৰি চাওক যে এইসকল ভুক্তভোগী মহিলা আপোনালোকে আপুনি ইতিমধ্যে গমে পাইছে যে বহু মহিলাৰ লগত মহিলাৰ ঘৰত বাসগৃহত যি স্প্ৰে গেঙৰ সন্ত্ৰাস চলিছে তাৰ পিছতো আৰক্ষীৰ যিসকল বৰমূৰীয়া তেওঁলোকে কয় যে ঢিঙত মাত্ৰ 4টা ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ দুগৰাকী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈছিল বিভাগটো ৰিজাৰ্ভ ক্লজ কৰা হৈছে এগৰাকী সেই স্থানৰ পৰা নিলম্বন কৰা হৈছে হয়তো গতিকে ইয়াৰ পাছত আৰক্ষীয়ে কি ক'বলৈ বিচাৰিব আজিৰ দিনটোত তেওঁলোকৰ লাজ লগা নাইনে যে তাতে একাংশ মহিলা ওলাই গৈছে মহিলাসকলে গৈ তেওঁলোকে নিজৰ দেহাটোৰ সুৰক্ষা আৰক্ষীৰ পৰা বিচাৰিবলগীয়া হৈছে আৰু সেই মহিলাসকলক আশ্বাস দিবলৈ থানাৰ ভিতৰৰ পৰা এগৰাকী আৰক্ষী ওলাই আহিব পৰা নাই পাপৰি সেইটোৱে ডাঙৰ কথা যে এই যিটো বিভাগটো যে বৰ্তমান সময়ত ওপৰৰ পৰা গেলা আৰম্ভ হৈছে সেইখন ছবিয়ে কিন্তু দেখিবলৈ পোৱা গৈছে মই জানিম মহিলাসকল আছে যে আপোনালোকৰ ওচৰলৈ এতিয়াও আৰক্ষী থানাৰ এগৰাকীও আৰক্ষী আহে মই ক'বলৈ বিচাৰোঁ যে আমি আগতে তেখেতে আৰক্ষী অধীক্ষকে এইবিলাক কিবা এটা কৈ গ'ল 15 দিনৰ সময় ল'লে কিন্তু আমিতো তেওঁৰ পৰা আমি শুনিবলৈ বিচাৰোঁ তেওঁ এবাৰ আহি পেলাই আমাক ক'বতো কিবা ডাঙৰ কথা হ'ব নেকি তেওঁ আমাৰ ওচৰত আহিলে তেওঁ ক'ব লাগিছিলে নাই তেওঁ এবাৰ ক'ব লাগিছিল যে মই সময় লৈছোঁ আপোনালোকে চিন্তা নকৰে আপোনালোক যাওকগৈ তেওঁ এবাৰ আহি পেলাই তেওঁ বেয়া পালে কিয় আমি ইমান গৰমত ইমান ৰ'দত আমি আহি পেলাই দূৰৰ পৰা আহি পেলাই ইয়াত আমি ৰৈ আছোঁহি তেওঁ আকৌ এবাৰ নাহিলে কিয় ইয়াতে বুজা পৰিছে তেওঁলোকে কি ব্যৱস্থা ল'ব
ইয়াতে আমি বুজি পাইছোঁ তেওঁলোকে কি ব্যৱস্থা ল'ব। গতিকে চৰকাৰক এটাই জনাওঁ, চৰকাৰে যাতে এই আৰক্ষীসকলক আগতে ভাল ব্যৱস্থা লৈহে আমাৰ নাগৰিকৰ ব্যৱস্থা কৰক। এইসকল ভুক্তভোগী মহিলা আৰু তেওঁলোকে বাৰে প্ৰতি এই যি আৰক্ষী থানা ঢিং আৰক্ষী থানাৰ পূৰ্বৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তেওঁ ওচৰলৈ আহে, যি দুৰ্ব্যৱহাৰ কৰে, যাৰ বাবে তেওঁলোকে আৰু অধিকাংশ মহিলাই কিন্তু লোকলজ্জাৰ বাবে এই যি ঘটনা এই ঘটনা আৰক্ষী থানাৰ কাষ চাপিবলৈ আচলতে লাজৰ বাবে তেওঁলোক নাহে। আৰু চাওক যে অতিকৈ লজ্জাজনক বিষয়, ঢিঙত যি ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱাৰ পিছত যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰা তেওঁক পালিচমেনৰ নামত তেওঁক বদলি কৰা হৈছে, বদলি কৰা হৈছে আৰু ASI গিয়াছউদ্দিনক ৰিজাৰ্ভ ক্লজ কৰা হৈছে। এয়াই নেকি অসম আৰক্ষীৰ পালিচমেণ্ট? ঠিক আছে প্ৰাঞ্জল, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। পৰৱৰ্তী সময়ত সেই মহিলাসকলক সেই যুৱতীসকলক কি আশ্বাস দিয়ে আৰক্ষীয়ে সেই বিষয়টো আচলতে লক্ষণীয় হ'ব। আকৌ কৈছো, যিখন ৰাজ্যত মহিলা সুৰক্ষাৰ বাবে নতুন আইন মহিলা সুৰক্ষাৰ বাবে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে, ঠিক ৰাজ্যখনৰ তেনে এটা প্ৰান্ততে নগাঁৱৰ দৰে এখন চহৰৰ ঢিঙৰ দৰে এটা প্ৰান্তত এতিয়া মহিলা যুৱতীসকলে এক প্ৰকাৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। যেনেধৰণৰ তেওঁলোকে আৰক্ষীৰ পৰা নিৰাপত্তা পাব লাগিছিল তেওঁলোকে সেই নিৰাপত্তা আজিৰ পোৱা নাই, তেওঁলোক বঞ্চিত হৈছে, যাৰ বাবে পুনৰ প্ৰতিবাদী কাৰ্যসূচী মহিলাসকলৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।